নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনালোঁ বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মানে বেলেগ ধৰণৰ হ'ব গৈ আছে। আজিৰ ভিডিঅ'টো আলোচনা কৰিম এখন শ্বৰ্ট ফিল্মৰ বিষয়ে, যিখন শ্বৰ্ট ফিল্ম মানে বহুত অপেক্ষাৰ মূৰত আহি আছে। 25 তাৰিখে দীপ এছাম ব্লগ চেনেলটোত পাব আপোনালোকে এই শ্বৰ্ট ফিল্মখন। চাওঁৰ আগতে আপোনালোকে দীপ এছাম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 25 তাৰিখে আপোনালোকৰ অপেক্ষাৰ মূৰত আহি আছে সঁচা প্ৰেম বুলি সেই শ্বৰ্ট ফিল্মখন। সেই শ্বৰ্ট ফিল্মখন মানে পাঠশালা বজালী অঞ্চলৰ সকলো ধৰণৰ পাঠশালাতো দৃশ্যগ্ৰহণ কৰিছে। এনেকৈ পাঠশালাত থকা আবেলিৰ আড্ডা নামৰ সেই ৰেষ্টুৰেণ্টখনতো এই শ্বৰ্ট ফিল্মখনৰ শ্বুটিং কৰা হৈছে। আপোনালোকে চাব, মানে বহুত ভাল হ'ব গৈ আছে শ্বৰ্ট ফিল্মখন। মানে বহুত কষ্টৰ মূৰত, মানে 2-3 মাহ পূৰা কষ্ট কৰিছে তেওঁলোকে। সেই কষ্টৰ মূৰত আহি আছে 25 তাৰিখে সঁচা প্ৰেম বুলি শ্বৰ্ট ফিল্মখন। সেই শ্বৰ্ট ফিল্মখনত মানে ইউটিউবাৰ নিবদা লগতে বহুকেইজন মানে ইউটিউবাৰে সেই শ্বৰ্ট ফিল্মখনত এক্টিং কৰিছে। মানে সেই শ্বৰ্ট ফিল্মখন বহুত ভাল হ'ব গৈ আছে। মানে আপোনালোকে চালেহে বুজি পাব। মানে 25 তাৰিখে আহি আছে দীপ এছাম ব্লগ নামৰ চেনেলটোত। মানে মই স্ক্ৰীণত দেখুৱাই দিছোঁ সঁচা প্ৰেম নামৰ থাম্বনেইলখন, আৰু লগতে ইউটিউব চেনেলটো মই লিখি দিছোঁ নামটো। আপোনালোকে যাই ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে 25 তাৰিখে আহি আছে আপোনালোকৰ অপেক্ষাত সঁচা প্ৰেম। ধন্যবাদ। সঁচা প্ৰেম নামৰ এই শ্বৰ্ট ফিল্মখন আপোনালোকে ভাবিছে যে অকল প্ৰেমৰ ওপৰত নিৰ্মাণ হৈছে। প্ৰেমৰ ওপৰতে নহয়, মানে আমাৰ জীৱনত, মানে আমাৰ এই বৰ্তমান যুগত যেনেকুৱা মানে ঘটনাবোৰ চলি আছে, সেই ঘটনাবোৰৰ ওপৰত মানে নিৰ্মাণ কৰা হৈছে এই শ্বৰ্ট ফিল্মখন। মানে এই শ্বৰ্ট ফিল্মখন চাই মানে আপোনালোকে কোনো ধৰণৰ বৰিং নাপায়। মানে অকল প্ৰেমৰ ওপৰতে যি এই ফিল্মখন প্ৰস্তুত কৰিছে সেইটো নহয়, মানে এই ফিল্মখনত মানে সকলো ধৰণৰ মানে বস্তু আছে। মানে আপোনালোকে গম পাব শ্বৰ্ট ফিল্মখন চালে। কেৱল আপোনালোকে 25 তাৰিখলৈ ধৈৰ্য ধৰক। মানে আপোনালোকৰ বহু অপেক্ষাৰ মূৰত আহি আছে সঁচা প্ৰেম। এই শ্বৰ্ট ফিল্মখনত দীপ ভাইয়ে বহু কষ্ট কৰিছে, মানে আপোনালোকৰ মৰম বিচাৰিছে। আপোনালোকে নিৰাশ নকৰিব। মানে এই শ্বৰ্ট ফিল্মখন আপোনালোকে চাব, আৰু দীপ ভাইক বহুত মৰম দিব বুলি আশা ৰাখিলোঁ। লগতে আমাৰ এই চেনেলটোতো বহুতো নতুন কমেডি ভিডিঅ' আহি আছে। আপোনালোকে চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে সঁচা প্ৰেম নামৰ এই শ্বৰ্ট ফিল্মখন চাব। মানে এই শ্বৰ্ট ফিল্মখনত কোনো ধৰণৰ আপোনালোকে চাই বৰিং নাপায়। মানে বহুত ভাল হৈছে এই শ্বৰ্ট ফিল্মখন। মানে দীপ এছাম ব্লগ নামৰ চেনেলটোত আহি আছে 25 তাৰিখে। আপোনালোকে চাব আৰু তেওঁলোকক মৰম দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ এইখিনিয়ে, ধন্যবাদ।